22 তাৰিখে কাশ্মীৰৰ পেহেলগামত যি নিৰ্মমভাৱে মৌলবাদী সংগঠনে আমাৰ হিন্দুৰ পৰিচয় বিচাৰি গণহত্যা কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে যিবিলাক আমাৰ হিন্দু মানুহবিলাকক গুলিয়াই হত্যা কৰা হৈছে তেওঁলোকৰ আত্মাৰ সদগতি আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ দৃঢ় শক্তিৰ কাৰণে আমি আজি কেণ্ডল মাৰ্চ উলিয়াই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত যাতে তেওঁলোকৰ আত্মাই সদগতি প্ৰাপ্ত কৰে। লগতে কাৰ্বি আংলং হিন্দীভাষী সংস্থা আৰু ছাত্ৰ সংস্থা হৈ আমি গোটেই যিবিলাক মৌলবাদী বিচাৰধাৰাৰ তেনেকুৱা পাকিস্তান মূলৰ সংগঠন আছে তেওঁলোকৰ দমনৰ কাৰণে আমাৰ ভাৰত চৰকাৰে যি পদক্ষেপ ল'ব আমি ভাৰত চৰকাৰৰ লগত থাকিম আৰু থাকি পেলাই দমনৰ যি নীতি অৱলম্বন কৰিব ভাৰত চৰকাৰে তাক আমি ফুল সমৰ্থন কৰিম। আমি আজি সেইটোকে আমাৰ ভাৰতীয় চৰকাৰক অনুৰোধ কৰিলোঁ যাতে একজনো মৌলবাদী সংগঠনে বাচি নাযায় তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।